সকলোকে পুনৰবাৰ স্বাগতম জনাইছো অন্য এটা ভিডিঅ'লৈ আৰু আজি গৈ আছো আমি বাৰেকুৰি এখন বাৰীলৈ গৈ আছো ন কাইটো বাৰী আচলতে আমি এখন নাৰ্জী ফুলৰ বাৰীলৈ গৈ আছো গেন্দা ফুল বুলিও বহুতে কয় গতিকে বাৰীত খুব সুন্দৰকৈ ফুল ফুলিছে বাৰী মানে খেতিয়ে কৰিছে নাৰ্জী ফুলৰ খেতি কৰিছে গতিকে কেনেকুৱা ধৰণৰ খেতি কৰিছে কি কৰিছে আপোনাক অকমান দেখাব চেষ্টা কৰিম গতিকে দেৰি নকৰি আহক ভিডিঅ'টো আৰম্ভ কৰো আহি বৰ্তমান পালোহি আমি ফুলনি বাগিচা আৰু এফালে ককাইদেউ প্ৰথমে আপোনাক আমাৰ এই চেনেললৈ স্বাগতম জনাইছো ককাইদেউ যিহেতু বিভিন্ন ধৰণৰ ফুলৰ খেতি কৰিছে এখন ফুলতে আৰু ঘৰ কাষতো কিছুমান ফুলৰ খেতি কৰিছে গতিকে প্ৰথমে ঘৰ কাষখিনি অকমান দেখুৱাই লৈ ভাবিছো তাৰপিছত মেইন বাগিচা লৈ যাম নহয় ককাইদেউ হয় যাব প্ৰথমে ইয়াত আপুনি বিভিন্ন ধৰণৰ ফুল দেখা পাইছো এই ফুলবোৰ আচলতে ফুল আপুনি অকনমান পুংখানুপুংখভাৱে কৈ দিয়কচোন এটো জাবৰা ফুল কয় এটো আমাৰ টিচু কালচাৰ এটো জাবৰা ফুল এটো জাবৰা হয় এটো আমাৰ লোকেল এটো অসমতে হয় এটো মানে বাহিৰৰ পৰা আহে মানে ইয়াত কেবা জাতিও দেখা পাইছো আচলতে একে জীৱ নাই লছাকে একে জীৱ নহয় মানে প্ৰজাতিটো বেলেগ মানে এতিয়া এইবোৰ চাগে আপোনালোকে বিক্ৰী কৰে বিক্ৰী কৰি আছো ক'ত বিক্ৰী কৰে এইবিলাক তিনচুকীয়াতে বিক্ৰী হয় তিনচুকীয়া আৰু ডিব্ৰুগড় যায় বা কেনেকে দাম কেনেকুৱা ধৰণৰ এইবিলাক 4 টকা দিছে আমাৰ হোলচেলাই তাৰপিছত এইবিলাক মানে 8 টকা 4 টকা 8 টকা মানে পাৰ কেজি না পাৰ না পাৰ পিস এটা ষ্টিকত বা পাৰ পিস 4 টকা 5 টকা 4 টকা 8 টকা বিভিন্ন দেখা পাইছো এনেদৰে আৰু ফুল আছে আৰু অকমান দেখাম আগলৈ যাম এফালে আৰু ককাইদা আৰু কিবা কিবি লগাইছো বুলি কৈছে এফালে কি ফুল লগাইছে এখিনি এন্থ্ৰেম মানে আচলতে কেনেকুৱা ধৰণৰ ফুল এইবোৰ মই কিবা পাতবোৰ কিবা এনেকুৱা আলু গছৰ পাতল লিখা দেখি পাইছো নহয় এইটো এপাই ফুল পা এপাই ফুলে হয় পাতটো এইটো হয় এইটো আমাৰ এই বুকে সুকে বনাওঁতে যে এইটো দৰকাৰ হয় আচ্ছা এইটো কেনেকুৱা দাম এতিয়া এইটো পুলিটো বা এনে 400 টকা পুলি পুলিটো 400 পাত খিলা ফুল পা কিমান দাম হ'ব এইটো আমি পিস হিচাপে বেচিলে মানে আমি এইটো 4 টকা 8 টকা মানে এনে মানে এইটো হিচাপ নাই খালি এইটো আমি যেনেকে হলে মানে কাটি মেলি দিব পাৰো তাৰ মানে আমি বুকে সুকে বনাওঁতে এইটো বনাই দিম আচ্ছা এফালে আকৌ দেখাও বিচাৰিছো গোলাপ ফুল নহয় নে হয় গোলাপ ফুল এফালে খুব ধুনীয়াকৈ ফুলি আছে আৰু ইয়াত ফুলবোৰ চাগে বিক্ৰী কৰা হ'ল প্ৰায় এইবোৰ কটা হ'ল এইবোৰ কাটি বিক্ৰী কৰিলো তাৰ দি আছো এতিয়া কেনেকে এই ফুলৰ পা কিমান দাম এতিয়া কেনেকে এটা পাৰ পিছত আমাৰ এইবিলাক ফুল 14 টকা মান দি আছে এটা ফুল 14 টকা এটা ষ্টিকত এটা ষ্টিকত বা পাৰ পিছত মই পাৰ পিছত বিক্ৰী কৰিব বুলি নাজানো বাৰু মই ভাবিছো কেজি হিচাপে বিক্ৰী কৰে নেকি নহয় এইবিলাক পাৰ পিছত 14 টকাকে তিনচুকীয়া ডিব্ৰুগড় যায় এতিয়া এইবোৰ চিঙিব নাই হৈ জানো হৈ গ'ল এইবোৰ তাৰমানে এতিয়া এটা অৰ্ডাৰ আছে বিয়াৰ অৰ্ডাৰ এটা আছে আমি এইখিনি দিয়া নাই মানে নিজে কাটি কিনে নিজে ডেকৰেশ্যন আমি নিজে কৰিম মানে আপোনালোকে ডেকৰেশ্যনো কৰে মানে বিয়া এইবিলাকক কৰে আচ্ছা কিমান দিন পৰা আপোনালোকে এইবোৰ লগত জড়িত হৈ আছে আমিতো 2000 চনৰ পৰা লগাই আছো 2000 চনৰ পৰা লগাই আছে 13 চনৰ মানলৈকে মানে আমি অকল নাৰ্জী ফুল লগালো গেন্দা ফুল তাৰ পাছতহে মানে লাহে লাহে এইবিলাক বাকি ফুলবোৰ লগোৱা হৈছে ঠিক আছে এতিয়া আকৌ আমি যাম নাৰ্জী ফুল য'ত খেতি কৰিছে তালৈ যাওঁ তাৰ পৰিৱেশো অকমান চাওঁ আপোনালোকো অকমান দেখাব চেষ্টা কৰো এয়া গাইজ আমি আহি পালোহি বৰ্তমান নাৰ্জী ফুলৰ বাৰী খুব সুন্দৰকৈ এফালে ফুলি আছে অকণমান আমাৰ কেমেৰা পাৰ্চনক দেখাবলৈ অনুৰোধ কৰিছো খুব সুন্দৰভাৱে ফুলিছে অকণমান ভালদৰে দেখা আমি আগলৈ কথা পাতি যাওঁ ইয়াত আপুনি এতিয়া কিমান মান নাৰ্জী ফুলৰ খেতি কৰিছে এইখিনি প্ৰায় মোৰ 11,000 মান পুলি আছে 11,000 পুলি আছে ইয়াত আছে না আৰু অন্য ঠাইতো আছে এখন বাৰীতে মানে 11,000 পুলি আছে এখন বাৰীতে মানে 11,000 আছে আপোনাৰ তো কেবাখনো বাৰীতো খেতি কৰা হৈছে বুলি কৈছে মানে অইন বিলাকতো ইমান মান পৰ্যায় কৰা হৈছে 2000 মানে এনেকে মানে কৈছে প্ৰায় মানে 35,000 পুলি দিয়া আছে এতিয়া এই সিজন আপোনালোকে 12 মাহ কৰে নেকি খেতি 12 মাহ নাৰ্জী ফুলটো দুটা বছৰত দুবাৰ কম তাৰপিছত বেলেগ মানে জাবৰা ৰজনীগন্ধা এইবিলাক 12 মাহ থাকে সেইবিলাক 12 মাহ থাকে এইটো দুবাৰ কৰা হয় এই গৰম সিজন নহয় এবাৰ ঠাণ্ডা কালি এবাৰ গৰম বছৰত দুবাৰ হয় তাৰ মানে দুবাৰ হয় এতিয়া এইবিলাকৰ ৰেট কেনেকুৱা চলিছে আপোনাক মই অইন ফুলবিলাকৰ ৰেট সুধিছিলো এতিয়া এই ৰেটবোৰ এতিয়া কেনেকুৱা ধৰণৰ মালা হিচাপে দিয়ে নে কেনেকুৱা ধৰণৰ এইবিলাক এইখিনি মালা চিষ্টেমতে যাব মালা 25 টকা 22 টকাৰ ভিতৰত আমাৰ চলি আছে এতিয়া 25 টকা 22 টকা মানে 22 টকাৰ ভিতৰত এতিয়া এইটো হোলচেল ৰেট আৰু আপোনালোকে কৈছিলে যে অথনি এপাহ ফুলতে তাত 4 টকা 8 টকা বুলি কৈছে এতিয়া এইবোৰ পাৰ পিছত বিক্ৰী নহয় এইখিনি পাৰ পিছত নহয় এইখিনি মালা হয় তাৰপিছত সেইবিলাক মানে জাবৰা বা ৰজনীগন্ধা এইবিলাক মানে ষ্টিক হিচাপে বিক্ৰী হয় এইবিলাক মানে মালা হিচাপে বা কেজি হিচাপে হয় কেজি হিচাপটো সিমান এলাও নাই মানে কেতিয়াবা লাগিলে কেজি হিচাপ দি দিওঁ হ'লে মালাহে মানে বিক্ৰী হয় খুব সুন্দৰ আৰু অলপমান আগলৈ গৈ কথা পাতিম যিহেতু বাৰীখনো অকণমান ডাঙৰ বলক আগলৈ যাওঁ কেমেৰা পাৰ্চন অকণমান আগলৈ যাব আৰু অকণমান ভালদৰে পৰিৱেশসমূহ দেখাবলৈ অনুৰোধ কৰিছো
আপোনাৰ যিহেতু ফুলৰ লগতে বেছিকৈ জড়িত দেখিছো, গতিকে আপোনাৰ মূল বৃত্তি ফুলেই নেকি? ফুলে খুব সুন্দৰ। এয়া অকল এটা ছিজন যিহেতু ফুল বেছিকৈ ফুলে বুলি কৈছে, সেই ছিজনটো আহিব চেষ্টা কৰিম। শেষত আৰু এটা কথা ক'ম বুলি ভাবিছো, আপোনাৰ পৰিচয়টো অকণমান ভালদৰে যিহেতু দি দিয়ক, যিহেতু আমাৰ ৰাইজসকলে জানিব পাৰে। হয়, মোৰ নাম জলিন চেতিয়া, মাকুম বাইগুৰি নমতাব। আপোনালোক দেখা পাইছো ঘৰত এফালে ধুনীয়াকৈ নাৰ্জী ফুলৰ মালা গুঠি আছে। ইয়াত মালা এতিয়া এডালত কিমান পাকে গুঠা হৈছে? ইয়াত 32 পামান আছে। 32 পামান আছে। 32 পামান আছে বুলি কৈছে। এতিয়া দাম কিমান হ'ব? অকণমান দাঙি পিনে 25 টকা মান দি আছে হোলচেলত, মানে হোলচেলতে 25 টকা। আচ্ছা, হোলচেল ৰেট 25 টকা বুলি কৈছে। 30 পা আছে বুলি কৈছে ন বৰ্তমান? 25 পা। আৰু এই কিমান দিনলৈকে ইয়াৰ ভেলিডিটি থাকিব, তাজা হৈ থাকিব? আচলতে 5 দিন মান থাকিব। 5 দিন মান থাকিব। 5 দিন মান থাকিব বুলি কৈছে। আৰু এফালে মালা গুঠি আছে, এফালে আইতাক দেখিছো, এফালে ভণ্টিজনী দেখিছো। মালা তোমালোকে এনেদৰে গুঠি থাকা নেকি সদায়? সদায় নুগুঠো। যেতিয়া ৰুৱে মানে তেতিয়া গুঠো। যেতিয়া ফুলে যেতিয়া দৰকাৰ হয়। নিজেও পাতিছো ফুলৰ বাৰী। নিজেও পাতিছে। খুব সুন্দৰ। এনেদৰে মালা গুঠাও আপোনাক অকণমান দেখাব চেষ্টা কৰিলো। বাৰীখনো দেখুৱালো, বিভিন্ন ফুল আছে, অকল নাৰ্জী ফুলে নহয়। আৰু এফালে নাৰ্জী ফুলৰ অকণমান দৃশ্য দেখাব চেষ্টা কৰিলো। এয়া আছিল আজিৰ ভিডিঅ'। কেনেপালে কমেণ্ট জনাব নাপাহৰিব। আহিবলগীয়া ভিডিঅ'তে পুনৰ লগ পোৱা প্ৰতিশ্ৰুতিৰে আজিৰ ভিডিঅ' বিদায় লৈছো। ধন্যবাদ।